নমস্কাৰ। অহা ৩ তাৰিখে হ'ব লগা অসমীয়া ভাষা পৰিচয় আৰু ক্ৰমবিকাশ কাকতখনৰ মই প্ৰায়বোৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত দি থৈছোঁ, আপোনালোকে চাব পাৰিব। এই কাকতখনত সৰ্বমুঠ ১৪টা অধ্যায় আছে। পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়াল ১, পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়াল ২, ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল ১, ইণ্ডো ইউৰোপীয় ভাষা পৰিয়াল ২, ভাৰতীয় আৰ্য ভাষাৰ চমু পৰিচয়, ভাৰতীয় আৰ্য ভিন্ন ভাষাৰ চমু পৰিচয়, অসমৰ ভাষা পৰিয়াল, অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ, উদ্ভৱকালীন অসমীয়া ভাষা, চৰ্যাপদৰ ভাষানো কেনেকুৱা, শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা কেনেকুৱা, পুৰণি অসমীয়া ভাষা, তাৰপিছতে আছে মধ্যযুগৰ অসমীয়া ভাষা, আধুনিক যুগৰ অসমীয়া ভাষা, অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰ আৰু আৰ্য ভিন্ন উপাদান, অসমীয়া ভাষাৰ উপভাষা। এই সকলোকেইটাই ১৪টা অধ্যায়ে পৰীক্ষাত আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত ইতিমধ্যে দিয়া আছে। পূৰ্বে এই চেনেলৰে প্ৰশ্নবিলাক অহা দেখা গৈছে এই পৰীক্ষাবিলাকত। সেয়ে আপোনালোকে চাব, প্ৰায় সংখ্যক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, অৰ্থাৎ প্ৰতিটো অধ্যায়ৰে এই যি ১৪টা অধ্যায় আছে, প্ৰতিটো অধ্যায়ৰে পৰীক্ষাত আহিব পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দি থোৱা আছে, আপোনালোকে চাব পাৰিব। আৰু চাব যে আপোনালোকে কোনো প্ৰশ্ন এৰি থৈ নাহিব। আৰু এই চেনেলৰ সকলোবিলাক প্ৰশ্ন উত্তৰ তথা ভিডিঅ' চাব হ'লে আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব লাগে। আপোনালোকে এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব আৰু তেতিয়া আপোনালোকে সকলোখিনি প্ৰশ্ন উত্তৰৰ ভিডিঅ' চাব পাৰিব। প্ৰায় সকলোকেইটা অধ্যায় মই কৈছোঁৱেই যে প্ৰশ্ন উত্তৰ এই চেনেলত আছে, আপোনালোকে চাব পাৰিব। আৰু এই কাকতখনৰ যিহেতু প্ৰথম যিটো প্ৰায় 7টামান অধ্যায়লৈকে অলপ টান হয়, পৃথিৱীৰ বিভিন্ন ভাষা পৰিয়াল আৰু বিশেষকৈ ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ। মই কিতাপখনত জটিলকৈ লিখা আছে যদিও মই সহজ ভাষাত বুজিব পৰাকৈ প্ৰশ্নসমূহৰ উত্তৰ যুগুত কৰিছোঁ, যাতে আপোনালোকে এবাৰ দুবাৰ শুনাৰ পিছত পৰীক্ষাত যিকোনো প্ৰশ্ন আহিলে লিখিব পাৰে। আচলতে পৰীক্ষাত প্ৰশ্নবিলাক অলপ জটিলকৈ আহে, আপোনালোকে কিন্তু একেখিনি উত্তৰ লিখিলেই হয়। চাব, আপোনালোকে পৰীক্ষাত প্ৰশ্ন উত্তৰ লিখিবলৈ এৰি থৈ নাহিব। এই চেনেলৰ মেম্বাৰশ্বিপ লৈ ল'ব আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু লাইক কমেণ্ট কৰিব আৰু হাইপ কৰি দিব। আপোনালোকৰ কাৰণে চেমিনাৰ পেপাৰো এই চেনেলত দিয়া আছে, চাব পাৰিব। আজিলৈ আহোঁ।